হুকাকুল পৰিৱেশৰ মাজত শিৱসাগৰৰ গৌৰীসাগৰৰ চিন্তামণি গড় জৰাবাৰীত শেষকৃত্য সম্পন্ন হয় বীৰ শ্বহীদ ৰমেন বৰুৱাৰ। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু 149 BSF জোৱানে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে বীৰ জোৱানগৰাকীৰ। উল্লেখযোগ্য যে দেশমাতৃক সেৱা কৰিবলৈ গৈ লাডাখত মৃত্যুক আঁকোৱালি লৈছিল শিৱসাগৰৰ চিন্তামণি গড়ৰ সাহসী জোৱান ৰমেন বৰুৱাই। 18 এপ্ৰিলৰ নিশা প্ৰবল তুষাৰপাতৰ ফলত কৰ্তব্যৰত অৱস্থাতে আকস্মিকভাৱে মৃত্যুক সাৱটি লৈছিল সীমান্তৰ নিৰাপত্তা বাহিনীৰ জোৱান ৰমেন বৰুৱাই। লাডাখৰ পৰা নিজ ঘৰত নচৰ দেহ আহি পোৱাৰ পিছতে এটা হুকাকুল পৰিৱেশৰ সৃষ্টি হয়। আমি ললিত বৰুৱা বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে চৰকাৰীভাৱে যিসমূহ সা সুবিধা ৰমেন বৰুৱাৰ পৰিয়ালক দিব লাগে সেই সা সুবিধাসমূহ বিভাগে বা ডিপাৰ্টমেণ্টে অসম চৰকাৰ বা ভাৰত চৰকাৰ তেখেতলোকে যোগাযোগ কৰি তেখেতৰ পৰিয়ালটো নিশ্চয়তা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। এই অঞ্চলৰ পৰা তেখেতে প্ৰথম শ্বহীদ হোৱাৰ হেতুকে আমি তেখেতৰ স্মৃতিত জিলা উপায়ুক্ত মহোদয়ক এটি অনুষ্ঠান আমাৰ চিন্তামণি গড়ত দিবৰ বাবে আমি উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ।